নগৰবেৰাৰ টোপামাৰীত END মাথাউৰিৰ এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই ফৈটৰ সংঘাত। ভূমিক কেন্দ্ৰিক সংঘাতৰ ফলতে নিশাৰ অন্ধকাৰত কাটি তহিলং কৰিছিলে তামোলৰ গছ। তামোলৰ গছ কটা কাৰ্যত গাঁওখনৰ ইন্নচালী ফৈতে প্ৰতিপক্ষ মুজামেল হকৰ পক্ষৰ মানুহ জড়িত থকা বুলি অভিযোগ উত্থাপন একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ কৰিছিল। পিছে এই অভিযোগ নস্যাৎ কৰি মুজামেল হকে কয়, এই কাম তেওঁলোকে নিজে কৰিয়ে আমাক মিছা অপবাদ দিবলৈ চেষ্টা কৰিছে। উল্লেখ্য যে অবৈধভাৱে খেতি বাতি কৰাৰ লগতে তামোল গছ ৰোৱা ফলত মাথাউৰিটোৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি ৰাজহুৱা স্বাৰ্থত অৱসৰপ্ৰাপ্ত শিক্ষক মুজামেল হকে নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এক অভিযোগ দাখিল কৰিছিল। অভিযোগৰ ভিত্তিত চক্ৰ বিষয়াৰ লগতে নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰি মাথাউৰিটোত ইউনুছ আলীয়ে অবৈধভাৱে কৰা খেতি উঠাই যাবলৈ মৌখিকভাৱে নিৰ্দেশ দিছিল যদিও চক্ৰ বিষয়াৰ নিৰ্দেশকক অমান্য কৰাত অৱশেষত অৱসৰপ্ৰাপ্ত শিক্ষকজনে কামৰূপ গ্ৰাম্য জলসম্পদ বিভাগৰ কাৰ্যালয়ত এক অভিযোগ দাখিল কৰিছে। সমস্ত অভিযোগৰ ঘটনাৰ খবৰ ইউনুছ আলীয়ে লাভ কৰাত সুযোগ বুজি নিজে ৰোৱা তামোল গছ নিজে কাটি অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ ওপৰত দোষ জাপি দিয়াৰ চেষ্টা চলাইছে বুলি অৱসৰপ্ৰাপ্ত শিক্ষকজনে প্ৰকাশ কৰে। ঘটনাৰ তদন্ত মৰ্মে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অৱসৰপ্ৰাপ্ত শিক্ষক মুজামেল হকে। তদুপৰি END মাথাউৰিৰ একৰৰ ভূমিত অবৈধভাৱে দখল কৰি থকা ইন্নচালী নামৰ লোকজনক উচ্ছেদ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে মুজামেল হকে। নিউজ টেক্স ৰিপৰ্ট, নিউজ 80 অসম। মই LDC থানা তাৰপিছত END ডিপাৰ্টমেণ্টত মই জনাইছোঁ, কমপ্লেইন কৰিছোঁ। LDC নিজে LDC আৰু উঠি যায়, সিহঁতক বাঁহখিনি জাংলা চাংলা যিমান আছে উঠাই দিয়াৰ কাৰণে, বেৰা চেৰা উঠাই দিয়াৰ কাৰণে আদেশ দিয়ে। কিন্তু মই তাৰপিছত ND অফিচত কমপ্লেইন কৰিলোঁ। NDৰ পৰা মানুহ আহি সিহঁতক বাধা দিয়ে যে ইয়াতে কোনো গছ বেৰা চেৰা আপোনালোকে কৰিব নোৱাৰিব। তাৰপিছত এখন অৰ্ডাৰ LDC অফিচত দিছে। এইটো গম পায় সিহঁতে নিজে ৰোৱা গছখিনি 20-25টামান গছ কাটি মই ঘৰত নথকাত সিহঁতে এটা অভিযোগ কৰিছে যে মই পইচা দি মোৰ আত্মীয় দি এই গছখিনি কটাইছোঁ। এইটো সম্পূৰ্ণ মিছা, ভিত্তিহীন বাতৰি দিয়াৰ মোৰ সন্মানটো হেৰি কৰাৰ কাৰণে এইটো কৰিছে। এইটোত জড়িত আছে ইন্নচালী 1 নম্বৰ, 2 নম্বৰ সিদ্ধিকাৰী, 3 নম্বৰ ইছমাইল, 4 নম্বৰ ইছাহাক। মানা কৰাৰ স্বত্তেও সিহঁতে কোনো কাণ সাৰ নকৰাত মই ND ডিপাৰ্টমেণ্টত যাওঁ আৰু ND ডিপাৰ্টমেণ্টে এখন অৰ্ডাৰ কৰি LDCক বিহিত ব্যৱস্থা লোৱাৰ কাৰণে অৰ্ডাৰ পঠায়। আৰু মই আশা কৰোঁ এইটো তদন্ত কৰি যাতে এটা সুবিচাৰ হয়, মাথাউৰিও যাতে শূন্য থাকে, তাৰ কাৰণে মই সবকে অনুৰোধ জনাম। মই কোনো একো কাৰণে মাথাউৰিৰ স্বাৰ্থৰ কাৰণে মই কমপ্লেইন কৰিছোঁ। END মাথাউৰি যিটো আছে এইটোত মানে বহুত দিন ধৰি মানে ইউনুছ আলীয়ে গছ লগাই জাংলা কৰি মানে হাল মাৰি মানে খেতি কৰি আছে। তাতে মানে তামোল গছ লগাইছে, সেইটো মানে মিঠা এটা অভিযোগ তুলিছে যে মই জড়িত থকা বুলি কৈছে, গছখিনি কাটিছে। কিন্তু এইটো ভিত্তিহীন আৰু মিছা, মই ইয়াৰ লগত কোনো জড়িত নহয়। আৰু আমি মানে END অফিচৰ পৰা এটা এপ্লিকেশ্যন কৰিছোঁ। এই এপ্লিকেশ্যনটো অৰ্ডাৰটো ইয়াত আহিছে আৰু সেইমৰ্মে সিহঁতে সেই খবৰ পায় মানে নিজৰ ঘাস নিজে কাটি মানে অভিযোগটো মানে কৰিছে আমাৰ ওপৰত মানে চপাই দিয়াৰ মানে দুখী মানে কৰিব। সেইকাৰণে মানে এটা ষড়যন্ত্ৰভাৱে এটা চলাইছে, অভিযোগ দিছে। এইটো ভিত্তিহীন আৰু মিছা, আমি ইয়াৰ লগত একদম জড়িত নাই। আপুনি কি বিচাৰে? এতিয়া আমি বিচাৰোঁ যে এইটো আপোনালোকে তদন্ত কৰি দোষী কোনে কাটিছে এইটো আপোনালোকে উলিয়াই মানে তাক
এটা উচিত সিদ্ধান্ত বা চূড়ান্ত সিদ্ধান্ত লৈ মানে তাক এটা শাস্তিমূলক কঠোৰ ব্যৱস্থা লোৱাৰ এটা সিদ্ধান্ত লওক বুলি মোৰ দাবী।